নগাঁৱৰ পুৰণি গুদামৰ বিভিন্ন প্ৰান্তত চোৰৰ চাফাই অভিযান। একে নিশাই নামঘৰ মানুহৰ ঘৰ দোকানত চোৰৰ উৎপাত। লুটি নিলে লক্ষাধিক টকাৰ সা সামগ্ৰী আৰু আ অলংকাৰ। কলংপাৰ হালোৱা গাঁও বৰাচুক নামঘৰৰ মণিকূটৰ তলা ভাঙি গুৰু আসনৰ সোণ, ৰূপৰ ফুল কেইবাযোৰা তাল। কলংপাৰ হালোৱা গাঁও বৰাচুকৰ জয়ন্তী বুঢ়াৰ ঘৰৰ খিৰিকীৰ গ্ৰিল ভাঙি সোণ ৰূপৰ গহনা গাঁথলি। নামপানী গাঁও নামঘৰৰ দানপাত্ৰ আৰু আউনীআটী চাৰিআলিৰ হিৰোজ শইকীয়াৰ দোকানৰ দৰ্জা ভাঙি নগদ ধন লুটপাট চলাই চোৰৰ দলে। একে নিশাই বহু গাঁৱত চোৰৰ লুটপাটক লৈ ৰাইজ ইতিমধ্যে আতংকিত হৈ পৰিছে। পুৰণি গুদাম কলংপাৰ আজি আপোনালোকৰ গাঁৱত চুৰিকাণ্ড হৈছে নেকি নামঘৰত? নামঘৰ চুৰি হৈছে। হয়, কি বস্তু নিলে বাৰু? নামঘৰৰ পৰা মণিকূটৰ সিংহাসনত যিবিলাক সোণৰ ৰূপৰ ফুল থাকে, হয়, সেই ফুলবিলাক নিলে। হয়, আৰু তাৰপিছত বৰতাল, মাজুতাল, সৰুতাল, তালবিলাক নিছে। অৰিহণাৰ পইচা একঠাই কৰি থোৱা থাকে, সেইবিলাক নিছে। হয়, হয়, আৰু গোটেই মণিকূট লণ্ডভণ্ড কৰি থৈ গৈছে। নামঘৰৰ সন্মুখৰ এঘৰতো চুৰ হৈছে? সেই সন্মুখৰ ঘৰত, নামঘৰৰ পিছতহে আমি গম পাইছোঁ সেই মানুহ ঘৰত মানুহগৰাকী নাছিল, অকলশৰীয়া মানুহ। হয়, হয়, মানুহগৰাকী নাছিল। তেওঁ গেটৰ তলাটো যেতিয়া ভাঙা দেখা গ'ল, দেখি পেলাই তালৈ যোৱা গৈছে। সেই ঘৰৰো গ্ৰিল ভাঙি চোৰ সোমাই গোটেই ঘৰৰ বস্তু লণ্ডভণ্ড কৰি মূল্যৱান সামগ্ৰী চব লৈ গৈ পিছফালেদি দুৱাৰ খুলি ওলাই গৈছে চোৰ সম্ভৱ। হয়, হয়, আৰু আপোনাৰ আউনীআটীতো চুৰ হৈছে দোকানত? সেইটো এতিয়া এই মাত্ৰ অলপ আগত শুনিছোঁ আউনীআটীতো বোলে চুৰি হৈছে। মানে একেদিনে সকলোতে তেওঁলোকে চুৰ কৰিছে। পুৰণি গুদামৰ বিভিন্ন আৰু অঞ্চলতে নামপানী কৰিছে। গাঁও বাহিৰত নামঘৰৰ সন্মুখত এটা দানপাত্ৰ আছিল, হয়, সেই দানপাত্ৰটো ভাঙিছে বুলি শুনিছোঁ। আমি যোৱা নাই তালৈ, খবৰ পাইছোঁ। হয়, হয়, মানে আপোনাৰ একেদিনাই গোটেইখন চুৰি লণ্ডভণ্ড কৰিছে। চুৰি কৰিছে। হয়, হয়, আপোনালোকৰ নামঘৰটো বৰাচুকৰ নামঘৰত কিমান মূল্যৰ বস্তু আছিল? সোণৰ কিমান আছিল? মানে 9 পাহ সোণৰ ফুল আছিল মই জনাত। 9 পাহ সোণৰ ফুল, ৰূপৰ ফুল গন্তি নাই, আমি কাপোৰতহে লগাই থওঁ। ফুল কাপোৰত লগাই থোৱা থাকে। সেইখিনি 30-40 পাহমান আছিল নেকি, বহুত দিনৰ পৰা আছে। আজি নামঘৰ প্ৰতিষ্ঠা হোৱাৰ পৰাই সেই ফুলবিলাক আছে। সেই ফুলবিলাকৰ এপাহ ফুল কাপোৰখনতে লাগি গ'ল, কিন্তু এপাহ ফুল লাগি গৈছে, বাকী চব লৈ গৈছে। আৰক্ষীক জনাইছে? আৰক্ষীক আমি এজাহাৰ লিখিছোঁ, এজাহাৰ দিবগৈ। হয়, ঠিক আছে। যোৱা নিশা আপোনাৰ ঘৰত চুৰ হৈছিল নেকি? হৈছে। আপুনি নাছিল নেকি বাৰু? মই ঘৰত নাছিলোঁ, মা ঘৰলৈ গৈছিলোঁ। হয়, হয়, এই দৈনন্দিন চুৰৰ সংখ্যাটো বাঢ়িছে ন? বাঢ়িছে। হয়, পেট্ৰলিং নাহে নেকি আৰক্ষীৰ? এইটো গম পোৱা নাইকিয়া। হয়, হয়, এই কিমানমান মূল্য বস্তু নিছে? টকা বেছি নিয়া নাই, সোণৰ টুকুৰা এটা নিছে, ৰূপৰ 5 ভৰিমানৰ নিছে। তাৰপিছত মুঠতে 20,000-25,000 মানৰ টকাৰ বস্তু নিছে। আপোনাৰ নামটো কি আছিল? জয়ন্তী বৰা। জয়ন্তী বৰা। আপোনাৰ গাঁও কোনখন গাঁও? এখন কলংপাৰ হালোৱা গাঁও, বৰাচুক। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।